শংকৰদেৱ কলাক্ষেত্ৰত পামহিস্থিত হলিহোম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বাৰ্ষিক অনুষ্ঠান। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বাৰ্ষিক অনুষ্ঠানৰ কাৰ্যসূচীত পৰিৱেশন কৰে বিভিন্ন অনুষ্ঠান। এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। লগতে উপস্থিত থাকে বিশিষ্ট কণ্ঠশিল্পী অনিমা চৌধুৰী। আমাৰ হলিহোম পামহিস্থিত হলিহোম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বাৰ্ষিক অনুষ্ঠান এইবেলি আমি পাতিছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত। এইবাৰ আমাৰ অনুষ্ঠানৰ থিম হৈছে ভেৰাইটি। আমি এইবাৰ সব অনুষ্ঠানে ৰাখিছোঁ, বিহু ৰাখিছোঁ, আপোনাৰ ফোক ৰাখিছোঁ, তাৰপিছত আপোনাৰ জিংগল বেল, সব ধৰণৰ অনুষ্ঠান আছে। আৰু আমি বেছিকেলি আমাৰ উদ্দেশ্য হ'ল আমি গোটেইখিনি ষ্টুডেণ্টক আটাইবোৰ ষ্টুডেণ্টকে ইনভলভ কৰা। এনেকুৱা নহয় যে অনলি কেইটামান যিবিলাক স্পেচিয়েলিষ্ট সেইবিলাকে পাৰফৰ্ম কৰিব। আটাইবোৰ ষ্টুডেণ্টকে আমি ইনভলভ কৰিছোঁ যাতে চবেই মানে পাৰ্টিচিপেট কৰিব পাৰে, মঞ্চ এখন পায় সিহঁতৰ মানে এক্সেল কৰিবলৈ, নিজৰ পাৰফৰ্মেঞ্চ দিবলৈ, নিজৰ টেলেণ্টটো এক্সেল কৰিবলৈ সুবিধা পায়। আৰু এইবাৰ আমাৰ গেষ্ট অফ অনাৰ হিচাপে আছে অনিমা চৌধুৰী বাইদেউ আৰু বিশ্বজিৎ দৈমাৰী ছাৰ।